নমস্কাৰ মৰমৰ ক্লাছ 6 আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন 5 ৰবিনসন ক্ৰুছো লৈ আছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰবিনসন ক্ৰুছো এখন উপন্যাস হয়। এই উপন্যাসখনৰ বা কিতাপখনৰ ওপৰৰ কভাৰ পেজটো এনে ধৰণৰ। কিতাপখন 1719 চনতেই ডেনিয়েল ডিফোয়ে লিখিছিল। এইজন হ'ল ইংলেণ্ডৰ লেখক ডেনিয়েল ডিফো। আজিৰ পৰা 1000 বছৰ আগতেই লিখিছিল। উপন্যাসখনৰ ওপৰৰ কভাৰ পেজত থকা এই কথাখিনি তোমালোকে পঢ়া আৰু তলৰ এই প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই পঢ়ি দিছো। দ্য লাইফ এণ্ড ষ্ট্ৰেঞ্জ ছাৰপ্ৰাইজিং এডভেঞ্চাৰ্ছ অফ ৰবিনসন ক্ৰুছো অফ ইয়ৰ্ক মেৰিনাৰ। ইংলেণ্ডৰ ইয়ৰ্ক চহৰৰ নাবিক মেৰিনাৰ ৰবিনসন ক্ৰুছোৰ জীৱন আৰু অদ্ভুত আশ্চৰ্যকৰ দুঃসাহসিক অভিযান। Who lived 28 years all alone in an uninhabited island on the coast of America, near the mouth of the great river of Orinoco, যিয়ে আমেৰিকাৰ উপকূলৰ অৰুণক নদীৰ মুখৰ এটা জনশূন্য দ্বীপত সম্পূৰ্ণ অকলশৰে 28 বছৰ জীয়াই আছিল। 28 years। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমাৰ প্ৰশ্ন দুটাৰ উত্তৰ হ'ব হু ইট ইজ এবাউট। ইট ইজ এবাউট ৰবিনসন ক্ৰুছো। ৰবিনসন ক্ৰুছোৰ বিষয়ে এই কিতাপখন। এণ্ড হোৱাট ইট ইজ এবাউট, আৰু কিহৰ বিষয়ে? ৰবিনসন ক্ৰুছোৱে কেনেকৈ জাহাজ দুৰ্ঘটনাত পতিত হৈ এটা অচিনাকি আৰু জনশূন্য দ্বীপত 28 বছৰ অকলশৰে জীয়াই আছিল, তাৰেই শিহৰণকাৰী কাহিনীবোৰৰ কথা ইয়াত কিতাপখনত কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা আমি মূল লেচনটো পঢ়িবলৈ আৰম্ভ কৰোঁ। There was an adventurer named Robinson Crusoe. ৰবিনসন ক্ৰুছো নামৰ এজন এডভেঞ্চাৰাৰ আছিল। এডভেঞ্চাৰাৰ, যিয়ে এডভেঞ্চাৰ কৰে তেওঁ এডভেঞ্চাৰাৰ। এডভেঞ্চাৰাৰ দুঃসাহসিক ব্যক্তি, যি মানুহে বিপদপূৰ্ণ যাত্ৰা কৰিবলৈ ভাল পায়, মৰিবলৈও ভয় নকৰে, কেৱল নতুন নতুন ঠাই ঘূৰি ফুৰিবলৈ ভাল পায়, তেওঁকে এডভেঞ্চাৰাৰ বুলি কয়। ৰবিনসন ক্ৰুছো এডভেঞ্চাৰাৰ আছিল। Let's read what happened to him one day. এদিনাখন তেওঁৰ সৈতে কি হৈছিল পঢ়ো আহা। Robinson Crusoe was an adventurer. He went on several voyages. Voyage, দীঘলীয়া সাগৰীয় ভ্ৰমণ, সাগৰে সাগৰে বহু দিনৰ বাবে যাত্ৰা কৰা। ৰবিনসন ক্ৰুছো জাহাজেৰে সাগৰে সাগৰে দেশে বিদেশে ঘূৰি ফুৰিছিল। Unfortunately, during one voyage, the ship in which he was voyaging was destroyed. দুৰ্ভাগ্যবশতঃ দুখৰ বিষয় যে এবাৰ যাত্ৰা কৰোঁতে তেওঁৰ জাহাজখন ধ্বংসপ্ৰাপ্ত হয়। Luckily, Robinson Crusoe reached an island safely. ভাগ্যক্ৰমে ৰবিনসন ক্ৰুছো ভালে ভালে এটা দ্বীপত গৈ উপস্থিত হয়। He spent 28 years there. 28 years, তেওঁ তাতে 28 বছৰ থাকিব লগা হৈছিল। Surviving on that island was not less than an adventure for him. সেই দ্বীপটোত জীয়াই থকা সময়খিনি এডভেঞ্চাৰ কৰাতকৈ কম নাছিল। His days were eventful. তেওঁৰ দিনবোৰ ঘটনাবহুল আছিল। নানান ঘটনা হৈছিল তেওঁৰ জীৱনত। He kept a journal and carefully noted down almost everything he did and experienced there. তেওঁ এখন ডায়েৰী ৰাখিছিল আৰু তেওঁ কৰা কামবোৰ আৰু তেওঁ লাভ কৰা অভিজ্ঞতাবোৰ সাৱধানেৰে লিখি গৈছিল। Here is an account of the events of one day. এয়া হ'ল এটা দিনৰ ঘটনাৰ এক বিৱৰণ। তাৰমানে ছাত্ৰ ছাত্ৰীসকল, তেওঁৰ প্ৰতিটো দিনেই নানান ঘটনাৰে পৰিপূৰ্ণ। তাৰে এটা দিনৰ ঘটনা তোমালোকৰ বাবে দিছে। This will give a glimpse of how adventurous Robinson Crusoe's days were on the island. ইয়াৰ পৰা দ্বীপটোত ৰবিনসন ক্ৰুছোৰ দিনবোৰ কিমান দুঃসাহসিক আছিল, কিমান কষ্টকৰ আছিল, তাৰ এটা আভাস পাবা, এটা অনুমান কৰিব পাৰিবা। I was at the entrance into my cave. Cave গুহা।
মই মোৰ গুহাটোৰ দুৱাৰমুখতে আছিলোঁ। All of a sudden, I was shocked by something frightening. হঠাতে ভয়ংকৰ কিবা এটা শব্দ শুনা পাই মই চক খাই উঠিলোঁ। I looked around and saw pieces of earth from the roof of the cave and the edge of the hill coming towards me. মই চাৰিওফালে চালোঁ আৰু দেখিলোঁ গুহাটোৰ ভিতৰৰ ছাদৰ পৰা টুকুৰা টুকুৰকৈ মাটি পৰিব ধৰিছে আৰু ওপৰৰ পৰা পাহাৰৰ পাৰ খহি তেওঁৰ ফালে নামি আহিব ধৰিছে। I was very scared. মই বহুত ভয় খাইছিলোঁ। I thought I would die if I stayed in the cave any longer. মই ভাবিছিলোঁ মই যদি আৰু বেছি সময় থাকোঁ মই তাতে মৰি থাকিম। I knew I was not safe in the cave at that moment. মই ভালকৈ জানিছিলোঁ মই তাতে ভিতৰত ছেফ নহয়। So I ran out of the cave to the open. সেয়ে মই গুহাটোৰ পৰা বাহিৰলৈ ওলাই দৌৰি আহিলোঁ। As soon as I stepped on the ground, I realized it was a terrible earthquake. আৰু মই বাহিৰলৈ ওলাই আহি যেতিয়া থিয় হ'লোঁ মই বুজিব পাৰিলোঁ সেয়া ভূমিকম্প আছিল, earthquake. The ground that I was standing on shook terribly. মই থিয় হৈ থকা মাটিখিনি তীব্ৰভাৱে কঁপি উঠিছিল। I dropped on the ground on my knees and hands. মই আঁঠু আৰু হাতৰ ওপৰত ভৰ দি পৰি ৰ'লোঁ। The violent motion of the earth made my stomach sick. মাটিৰ তীব্ৰ জোকাৰণিয়ে মোৰ পেটৰ অসুখ কৰি পেলাইছিল। তাৰমানে ছাত্ৰ ছাত্ৰীসকল ভূমিকম্প হ'লে আমাৰ মূৰ ঘূৰাই আৰু বমি বমি ভাৱ হয়। হয়তো ৰবিনসন ক্ৰুছৰো তেনেকুৱা হৈছিল। সেয়ে ষ্টমাক চিক বুলি কৈছিল, পেট বেয়া লগা বুলি কৈছিল। There were 3 major shocks at about 8 minutes distance. প্ৰায় 8 মিনিটৰ ভিতৰত 3টা ডাঙৰ ডাঙৰ জোকাৰণি হৈছিল। The earthquake was very powerful. ভূমিকম্পটো খুব পাৱাৰফুল আছিল। It could have destroyed the strongest building on the earth. এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী অট্টালিকাটোকো ধ্বংস কৰিব পাৰিলেহেঁতেন। অৰ্থাৎ এই ভূমিকম্পটো যদি টাউনত হ'লহেঁতেন শক্তিশালী অট্টালিকাকো বিল্ডিঙকো বগৰা দিব পাৰিলেহেঁতেন। I heard a deafening sound. মই কাণ তাল মৰা এটা শব্দ শুনিলোঁ। It was the sound of a big rock falling into the sea. সেয়া পাহাৰৰ পৰা খহি আহি সাগৰত পৰা এটা ডাঙৰ শিলৰ শব্দ আছিল। I looked towards the sea. মই সাগৰখনৰ পিনে চালোঁ। The sea was becoming fearful. সাগৰখন ভয়ংকৰ হৈ আহিছিল। I knew it was because of the earthquake. মই জানিছিলোঁ এয়া ভূমিকম্পৰ কাৰণে হৈছিল। The tremors were stronger under the sea than on the surface. মাটিৰ ওপৰতকৈ পানীৰ তলতহে জোকাৰণিটো বেছি আছিল। The sea appeared angry and violent. সাগৰখনক খঙাল আৰু উগ্ৰ হিংস্ৰ যেন দেখা গৈছিল। তাৰমানে সাগৰৰ পানী ডাঙৰ ডাঙৰ ঢৌৰ সৃষ্টি হৈছিল। At the same time, the sky was covered with black clouds. একে সময়তে আকাশখনো ক'লা হৈ আহিছিল। The wind started to blow and grew little by little to become a strong hurricane. বতাহ লাহে লাহে বলিবলৈ আৰম্ভ কৰিছিল আৰু সেই লাহে লাহে অহা বতাহে বাঢ়ি বাঢ়ি প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰিছিল। All of a sudden, the sea was covered with foam. হঠাতে সাগৰখন ফেনেৰে ভৰি পৰিছিল। The shore was overflowed and the trees were uprooted in a horrifying manner. সাগৰৰ পানী বাঢ়ি আহি পাৰত খুন্দিয়াছিলহি আৰু আচৰিত ধৰণে সাগৰৰ পাৰত থকা গছবোৰ উভালি পেলাইছিল। What a fearful sight it was. সেয়া কি যে এক ভয়ংকৰ দৃশ্য আছিল। The storm weakened after a few hours. কেইঘণ্টামানৰ পিছত ধুমুহা অলপ হাম কাটিছিল, কমিছিল। But that did not bring me any relief as it started to rain heavily. কিন্তু ধুমুহা কমিলেও মোৰ বিপদ কমা নাছিল, কাৰণ তেতিয়াই খুব জোৰে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল। I went in and sat down in my tent. মই ভিতৰলৈ গৈ মোৰ তম্বুটোত বহিলোঁ। 10.
তম্বু It was raining heavier than before. বৰষুণ আগতকৈ বেছিহে পৰিবলৈ ধৰিলে I decided to go to the cave. মই গুহালৈকে যাবলৈ ঠিক কৰিলোঁ I sat in the cave cautiously. মই সাৱধানেৰে গুহাটোত বহি ললোঁ There were no more shocks. তেতিয়ালৈকে আৰু কোনো জোকাৰণি হোৱা নাছিল I felt safe. মই নিজকে ছেফ অনুভৱ কৰিলোঁ I told myself. মই নিজকে ক'লোঁ What an adventure I had today. মই যে আজি কি এডভেঞ্চাৰ কৰিলোঁ I must celebrate my survival of the day. মই যে জীয়াই থাকিলোঁ মই নিজে নিজকে চেলিব্ৰেট কৰা উচিত ফূৰ্তি কৰা উচিত It was indeed an adventure of a very different kind. এয়া নিশ্চিতভাৱে এটা এডভেঞ্চাৰে আছিল একেবাৰে বেলেগ ধৰণৰ এডভেঞ্চাৰ Let's see what the words below mean in the lesson. তলৰ শব্দবোৰে কি অৰ্থ কৰিছে শিকো আহা চাওঁ আহা Adventure সাধাৰণতে নোহোৱা ৰোমাঞ্চকৰ ভয় লগা এক্সপিৰিয়েঞ্চ অভিজ্ঞতা Tremors কঁপনি Deafening very loud কাণ তাল মৰা শব্দ Foam চাবোন পানীৰ নিচিনা বুৰবুৰণি ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা আমি এক্টিভিটিজবোৰ সমাধান কৰোঁ